মই যোৱাবাৰো মিটিঙত কৈছো যে 12 আগষ্ট ত্ৰিপাঠী পাৰিম নহয় So we have money, we have fund, everything. Yes, sir. So 12 আগষ্টত পিছত আপোনালোকে নকব যে অমুক ৰৈ গল 12 আগষ্টত আমি মানুহক ৰিহেবিলিটেশ্যন গ্ৰান্ট আৰু আগৰো 2 বছৰৰ ৰিহেবিলিটেশ্যন গ্ৰান্ট কিছু কম্পোনেন্ট বাকি আছিলে আমি গোটেইবিলাক মিলি এটা ডিবিটি কৰিম কিন্তু যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো এটা কথা কৈছে যে ডিবিটিটো সাডেন আৰু আনএক্সপেক্টেড হ'ব নালাগে তাৰমানে আমি বেনিফিচিয়াৰীক চেংচন লেটাৰখিনি নিদি পেলাই আমি ডিবিটি কৰি দিওঁ ৰাতিপুৱা তেতিয়া মানুহে ভাবে মোৰ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম আহিলে নেকি যোৱাকালি ডিসকাস হৈছে যে কৃষক সন্মান নিধি যেতিয়া 2000 টকাটো সোমায় তেতিয়া এটা ষ্টাডি ওলাইছে যে 30% কৃষকে গম নাপায় যে কৃষক সন্মান নিধিৰ পইচা ওলাইছে তাৰমানে তেওঁলোকৰ ভাবে মোক লৰাই পঠাই দিলে নেকি পইচাটো মোক আন কোনোবাই পঠাই দিলে নেকি অৰ্থাৎ কাৰোবাৰ পাবলগীয়াও পইচা থাকে বেংকত ট্ৰানজেকশ্যন থাকে আজিকালি মানুহে বেংক একাউণ্ট অকল চৰকাৰী ট্ৰানজেকশ্যনৰ কাৰণে নকৰে There are lot of transaction যিটো মানুহৰ বেংকত দৈনন্দিন চলি থাকে আজি আমাৰ বহুতৰ একাউণ্টত যেতিয়া 2000 3000 5000 টকা সোমায় কবা দৰমহাৰ টিএৰ পইচা সোমায় ডিএৰ পইচা সোমায় আমি কনফিউজ হৈ যাওঁ যে কোনটো টিএৰ পইচা সোমালে কোনটো ডিএৰ পইচা সোমালে আৰু আমি সুধি ল'ব পাৰো কৃষকজনে কাক সুধিব যে কাৰ টকা সোমালে কালি প্ৰধানমন্ত্ৰীয়ে কৈছে যে ডিবিটি বিকামে কি কৈছে এটা ফালৰ এক্সাৰচাইজ হৈ আছে আমি ইয়াত বহিলো পুছ কৰি দিলো কোনে গমেই নাপালে যে পইচাটো ক'ৰ পৰা আহিলে কি আহিলে যদি 12 তাৰিখে আমি ডিবিটি কৰো 7 দিন আগত চেংচন লেটাৰখিনি আমি ডিষ্ট্ৰিবিউট কৰিব লাগিব যদি আপোনালোকে ভাবে নহয় 15 আগষ্টৰ আগতে অলপ দিগদাৰী হ'ব তেতিয়াহ'লে আমি চেংচন লেটাৰ ডিষ্ট্ৰিবিউচনৰ আমি এসপ্তাহ কৰি তাৰ পিছত আমি ডিবিটি কৰি মেবি ডিবিটি কেন দেন হেপেন অন 22 তাৰিখ